এই যে ডিজাইনটো দেখিছে এই ডিজাইনটো হৈছে লিকুইড এমব্ৰয়ডাৰী কৰা মোৰ মেখেলা চাদৰৰ ডিজাইন আপোনালোকক মই এই ডিজাইনটো কেনেকৈ লিকুইড এমব্ৰয়ডাৰীৰে কৰি খুব কম সময়ৰ ভিতৰত উলিয়াইছো হেতু এতিয়া দেখুৱাব লৈছো চাবচোন প্ৰথমতে এই ডিজাইনটো আপোনালোকে মন কৰক ফুল আৰু পাত আছে ইয়াত মই ব্যৱহাৰ কৰিছো 3D আউটলাইনাৰ 3D আউটলাইনাৰ এটা গ্ৰীন কালাৰৰ আৰু এটা পাৰ্ল মেটালিক গোল্ড কালাৰ এনেকুৱা ধৰণৰ মেৰুন কালাৰ কাপোৰত পাৰ্ল মেটালিক গোল্ড কালাৰটো খুবে ভাল লগা হয় এয়া চাওকচোন প্ৰথমতে মই হোৱাইট কাৰ্বনেৰে ফুলপাহ আঁকি লৈছিলো আৰু হোৱাইট কাৰ্বনেৰে জিলিকে সেই কাৰণে হোৱাইট কাৰ্বন লোৱা আছিল আৰু পাত কেইটাত মই এতিয়া এনেকে শ্যাডো ষ্টিচ কৰি দিছো এইটো 3D আউটলাইনাৰ গ্ৰীন কালাৰ হয় 3D আউটলাইনাৰৰ এটাই গ্ৰীন কালাৰ পোৱা যায় সেই গ্ৰীন কালাৰটো এনেকুৱা ধৰণৰে হয় ইয়াতকৈ ডাৰ্ক গ্ৰীন কালাৰ পোৱা নাযায় হে মই চাওকচোন খুব কম সময়ৰ ভিতৰত কৰিব পৰা এটা এমব্ৰয়ডাৰী কিন্তু এই এমব্ৰয়ডাৰীটো ধুলেও উঠি নাযায় আপোনালোকে নাভাবিব যে কালাৰ কৰিছে কাৰণে ধুলে উঠি যাব এনেকুৱা ধৰণৰ আমি বহুত ডিজাইন কৰিব পাৰো লিকুইড এমব্ৰয়ডাৰী কৰি মই ইয়াতে গ্ৰীন কালাৰটো ব্যৱহাৰ কৰিছো যেহেতু মোৰ কাপোৰজোৰ মেৰুন কালাৰ আছিল আৰু মেৰুন কালাৰৰ এয়া কাপোৰজোৰ হৈছে আজিকালি যেটো কাপোৰ উলাই আছে মিক্স পাট কাপোৰত মই কৰিছো এয়া চাও আপোনালোকেও এনে ধৰণে কৰিব মই কেনেকৈ কৰিছো অলপ লাহে লাহে আপোনালোকক কৰি দেখুৱাই দিছো এইখিনি চালে আপোনালোকে নিজেও কৰিব পাৰিব বহুতে মোক কৈ থাকে যে লিকুইড এমব্ৰয়ডাৰী কেনেকৈ লিকুইড এমব্ৰয়ডাৰী আসলতে মই অনলাইন শিকাব নোৱাৰো হেয়ে মই ইয়াতে ভিডিও বিলাক দি থাকো আপোনালোকে এই ভিডিও বিলাক ভালকৈ চালে আপোনালোকে নিজেও লিকুইড এমব্ৰয়ডাৰী কৰিব পাৰিব এই ডাঙৰ পাতটো দেখিছেনে মই আধাখিনি কৰিছো আধাখিনিত মই জিগজাগ ডিজাইনটো কৰি দিছো জিগজাগ ডিজাইনটো এনেকৈ কৰিব যেটো মেচিন এমব্ৰয়ডাৰী হয় মেচিন এমব্ৰয়ডাৰীৰ নিচিনাকৈ কৰি দিব আৰু ভিতৰৰ খিনিত মই বেলেগ ডিজাইন কৰি দিম এয়া চাওকচোন এইটো কৰিছো শ্যাডো দুইটা কৰিছো জিগজাগ আৰু শ্যাডো জিগজাগটো হৈছে কাখৰখিনি আৰু মাজৰ এইখিনি হৈছে শ্যাডো সিলাইটো আপোনালোকে নিশ্চয় জানে আৰু শ্যাডো সিলাইটোৰ নিচিনাই হৈছে চাওকচোন এনেকৈ মই পাতখিনি কৰি দেখুৱালো এতিয়া মই আপোনালোকক ফুলপাহ কৰি দেখুৱাম চাবচোন মই সাইডত ফুলপাহৰ সাইডত যেটো দুটা লাইন আছে সেই এটা লাইনত মই কাঠা সিলাইটো কৰি দিছো কাঠা সিলাইটো চাওকচোন কেনেকৈ কৰা যায় হুটাডালৰ নিচিনা হ'ব লাগিব কিন্তু হুটাডাল দিলে যেনেকুৱা হয় ইটো মূৰ আৰু হিটো মূৰ সমান ঠিক তেনেকুৱা হলেহে কাঠা সিলাই নিচিনা লাগিব আপোনালোকে যিমান পাৰে হুটাৰ নিচিনা কৰিব কাৰণে চেষ্টা কৰিব কেতিয়াবা এয়া দেখিছেনে কেতিয়াবা অকনমান বেছিকৈ ওলাই যায় তেতিয়া কিন্তু আপোনালোকে মিলাই দিব আৰু এই 3D আউটলাইনাৰটো আমি কেনেকৈ প্ৰেছ কৰাৰ ওপৰতহে কথা বাৰে বাৰে প্ৰেছ কৰি থাকিব নালাগে এয়া চাওক কাঠা সিলাইটো কৰিবলৈ খুবেই সহজ হয় আৰু কাঠা সিলাইৰেও বেলেগ ধৰণৰ কাপোৰ কৰিব পৰা যায় খুব কম সময়ৰ ভিতৰত হয় লিকুইড এমব্ৰয়ডাৰীৰে কৰিলে আৰু বেজি সূতা লৈ কৰিলেতো বহুত সময় লাগিব হেয়ে মই বেজি সূতাৰ কামটো আপোনালোকক দেখুৱা নাই এনেকেও আমি ডিজাইন কৰি মেখেলা চাদৰ পিন্ধিব পাৰো এই ভিতৰৰখিনি চাওকচোন ভিতৰৰখিনিত মই এতিয়া আকৌ শ্যাডো সিলাইটো দি দিলো এয়া দেখিছেনে ভিতৰৰখিনিত শ্যাডো সিলাইটো দি দিলো শ্যাডো সিলাইটো মই কেনেকৈ কৰিছো অকনমান মন কৰিবচোন ইটো মূৰৰ পৰা হিটো মূৰলৈকে মই এনেকৈ নজলটো টানি দিছো তেতিয়াহে ধুনিয়া হয় এয়া চাওক একদম শ্যাডো সিলাই নিচিনা হৈছে আৰু এই যে লিকুইড এমব্ৰয়ডাৰী ডিজাইন বিলাক মই কৰিছো 3D আউটলাইনাৰে এটোটো পাৰ্ল মেটালিক গোল্ড কালাৰেৰে মই ফুলপাহ কৰিলো আপোনালোকেও কৰিব পাৰে কাঢ়া ৰঙৰ কাপোৰত পাৰ্ল মেটালিক গোল্ড কালাৰটো খুব বেছি ভাল লগা হয় মই ইয়াতে নাম্বাৰটো আপোনালোকক ডেসক্ৰিপচনত দি থৈ দিম আপোনালোকে চাই পেলাই ল'ব পাৰিব মই কি নাম্বাৰৰ কালাৰ ব্যৱহাৰ কৰিছো আৰু এই লিকুইড এমব্ৰয়ডাৰী খুব কম সময়ৰ ভিতৰত হোৱা এটা পদ্ধতি বহুত সময় নালাগে আৰু এইটো আমি ইস্ত্ৰি নকৰিলেও কোনো কথা নাই ইস্ত্ৰি কৰিব লাগিব বুলি কথা নাই 24 ঘণ্টা যদি আমি ধুনিয়াকৈ শুকাই দিও তাৰ পিছত আমি ব্যৱহাৰ কৰিব পাৰো আৰু এমাহ মানৰ পিছত আপোনালোকে ধুবচোন একো নহয় ধুলেও উঠি নাযায় কিন্তু এইটো কৰাৰ ওপৰত বহুতখিনি কথা থাকে আপোনালোকে যদি বহুত ডাঠকৈ কৰি দিয়ে তেতিয়া হলে নিশ্চয় উঠি যাব অলপমান কাপোৰখনত মিলি যোৱাকে কৰিব বহুত বেছি ডাঠু নকৰিব আৰু বহুত বেছি পাতলু নকৰিব এয়া চাওকচোন মাজৰখিনি মই কাঠা সিলাইৰে ভৰাই দিলো আৰু ডালখিনি মই এনেকৈ জিগজাগেৰে কৰি দিলো ইয়াতে কাঠা সিলাই জিগজাগ সিলাই আৰু শ্যাডো সিলাই কৰি পেলাই মই এই ডিজাইনটো কৰি উলিয়ালো
এয়া চাওক আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ খুব ধুনীয়া লাগে সহজ পদ্ধতি আপোনালোকে চেষ্টা কৰিব নিশ্চয় আপোনালোকে এনেকুৱা ধৰণৰ কাম কৰিব পাৰিব লিকুইড এমব্ৰইডাৰী যেটো 3D আউটলাইনাৰে কৰা হয় বজাৰত পোৱা যায় 3D আউটলাইনাৰ আৰু আপোনালোকে অনলাইনো কিনি ল'ব পাৰে 3D আউটলাইনাৰ এয়া চাওক সম্পূৰ্ণ হৈ গ'ল ধন্যবাদ